অসমত বিধানসভা ইলেকশ্যন আহি আছে আৰু এই বিধানসভা ইলেকশ্যনত আপুনি অসমত কোন মুখ্যমন্ত্ৰী হব বিচাৰে বিজেপি বিজেপিৰ কাক নাৰায়ণ ডেকা মুখ্যমন্ত্ৰী নহয় নহয় অসমত কোন মুখ্যমন্ত্ৰী হব বিচাৰে হিমন্ত মামা আৰু বৰক্ষেত্ৰী সমষ্টিত কোন বিধায়ক হব বিচাৰে আপুনি নাৰায়ণ ডেকা কিয় লাগে আপোনালোকক ভোটতে আছে দিছি পাইছি আপুনি পোৱা নাই নাপলেও ভাল পায় নাপলেও ভাল পায় তাৰমানে ফচিল কাটা গেছি তাৰমানে আগতে পাছিল অৰুণোদয় আঁচনি তাৰমানে নাৰায়ণ ডেকাই বহুত সহায় কৰিছে মানে বিজেপি চৰকাৰৰ পৰা সহায় পাইছে আপোনালোকে অসমত বিধানসভা ইলেকশ্যন আহি আছে বাইদেউ এই বিধানসভা ইলেকশ্যনত আপুনি অসমত কোন মুখ্যমন্ত্ৰী হব বিচাৰে মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী হেমন্ত মামা তথাপি আৰু বিজেপি কিয় লাগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিয় হব লাগে বাৰে বাৰে মানে আমাৰ কিছুমান দুখীয়া মানুহক তেখেতে বহুত সহায় কৰিছে ৰাস্তা ঘাট খুব সুন্দৰ কৰিছে চাৰিওফালে মেডিকেল মানে ধুনীয়া ধুনীয়া প্লেনেটৰিয়াম আদি কৰি তেখেতে বনাইছে গতিকে আমাৰ ৰাইজৰ সুবিধা হৈছে সেইকাৰণে আমি তেখেতক বিচাৰিছো আৰু আমি যিখিনি মহিলাৰ লগত কথা বতৰা পাতি আছো সেই মহিলাখিনি কৈ আছে যে অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়াৰ হৈছে মহিলাখিনি মানে ওলাই আৰু এটা সুযোগ পাইছে আৰু মানে মহিলাখিনি মানে নিজে জীয়াই থাকিবৰ কাৰণে মানে এটা ৰাস্তা পাইছে হয় নেকি কথাটো একেবাৰে সত্য কথা যি নেকি আমাৰ মহিলাই নিজৰ পৰিচয় দিব জনা নাছিল আজি থিয় হৈ নিজৰ পৰিচয়টো সুন্দৰকৈ দিব পৰা হৈছে সমাজত ওলাই আহি দুই এটা মানুহৰ লগত চিনাকি হৈছে মুঠৰ পৰা তেখেতসকলে নিজৰ ভৰিত নিজে সুবিধা আৰু যিহেতু আপোনালোকৰ বৰক্ষেত্ৰী সমষ্টি পৰে বৰক্ষেত্ৰী সমষ্টিত কোন বিধায়ক হব বিচাৰে আপোনালোকে মাননীয় আমাৰ নাৰায়ণ ডেকাকে বিচাৰে ধন্যবাদ থাকিল আপোনালোকে অসমত বিধানসভা ইলেকশ্যন আহি আছে বিধানসভা ইলেকশ্যনত অসমত কোন মুখ্যমন্ত্ৰী হব বিচাৰে হিমন্ত বিশ্ব শৰ্মাকে লাগে আপোনাকো বহুত পাইছে না মই বহুত পাইছে কি পাইছে অৰুণোদয় পাইছো চাউল বাতি পাইছো মহিলা উদ্যমিতা আঁচনি পাইছে নেকি আপুনি যোনটো 10,000 নাই না পোৱা নাই পাইছো আৰু বৰক্ষেত্ৰী সমষ্টিত কোন বিধায়ক হব বিচাৰে আপুনি মই নাৰায়ণ ছাৰকে নাৰায়ণ ডেকা বঢ়িয়া অসমত বিধানসভা ইলেকশ্যন আহি আছে মাত্ৰ কেইটামান দিন আছে মাজত অসমত মুখ্যমন্ত্ৰী কোন হব বিচাৰে আপুনি হেমন্ত বিশ্ব শৰ্মাকে লাগে আপোনাকো লাগে চবকে হিমন্তক লাগে কিয় লাগে আমি তেওঁৰ বহুতখিনি হেৰি পাইছো আৰু 10,000 পাইছো ইফালে অৰুণোদয় পাইছো আৰু বহুতখিনি মানে ৰাস্তা ঘাট হেৰি মেডিকেল বহুত হেৰি হয় দিছে আৰু যিহেতু আপোনাৰ বিধানসভা ইলেকশ্যন কি বুলি কয় বৰক্ষেত্ৰী সমষ্টি পৰে আপোনাৰ বৰক্ষেত্ৰী সমষ্টিত আপুনি কোন বিধায়ক হব বিচাৰে নাৰায়ণ ডেকা কি কাৰণত লাগে আপোনাৰ তেওঁ আমাক মানে বহুতখিনি সহায় কৰিছে আৰু আগন্তুকে সহায় কৰিব